অতিকৈ দুৰ্ভাগ্যজনক বিষয় যি সময়ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে আমি শুনিবলৈ পাওঁ যে সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰা হ'ব আৰু সাংবাদিকসকল সদায় সুৰক্ষিত হৈ থাকিব, তেনে এটা সময়ত আজি ভাৰতৰ বিভিন্ন স্থানত সমান্তৰালকৈ বিশেষকৈ অসমত বিভিন্ন স্থানত দেখা গৈছে সংবাদ কৰ্মীসকলৰ ওপৰত বিভিন্ন ধৰণৰ আক্ৰমণ হৈছে। আৰু অকল এইটো আক্ৰমণে নহয়, এটাৰ পিছত এটাকৈ আক্ৰমণ সংঘটিত হৈ গৈছে। আৰু যেতিয়া সংবাদ কৰ্মীৰ ওপৰত বা সাংবাদিকৰ ওপৰত আক্ৰমণ হয়, তেতিয়া আমি সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰোঁ, বিভিন্ন দল সংগঠনে সহযোগ কৰে আৰু তাৰ পিছত তেখেতলোকে এটা সঠিক ব্যৱস্থা ল'ব বুলি আশ্বাস দিয়ে, কিন্তু পিছলৈ এই বিষয়টো গাপ পৰি যায় আৰু তেনেকুৱা এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু অনুৰূপ ঘটনা সংঘটিত হৈছে যোৱাকালি ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ ৫ নৈত যি অবৈধ শিল বালি খননৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল ৩জনীয়া এটা সাংবাদিকৰ দল, আৰু এই দলটোক এটা চক্ৰই এই শিলবালি খনন কাৰ্যৰ লগত জড়িত থকা এটা চক্ৰই আক্ৰমণ কৰিলে আৰু তাৰ পৰিণতিত এই আক্ৰমণৰ পৰিণতিত কিন্তু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল ND24 নিউজ চেনেলৰ ঢেকীয়াজুলিৰ সাংবাদিক বিমলজ্যোতি নাথ। আৰু ইতিমধ্যে বিমলজ্যোতি নাথক চিকিৎসাধীন কৰোৱা হৈছে, তেখেতে বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে। আৰু বিমলজ্যোতি নাথৰ ওপৰত যি আক্ৰমণ কৰা আৰু এই আক্ৰমণ কাৰ নেতৃত্বত হৈছিলে আৰু কাৰ পৰিচালনাত হৈছিলে, এই গোটেই বিষয়টো এটা উচ্চ পৰ্যায়ত তদন্ত কৰিব লাগে আৰু তদন্ত কৰি এই সাংবাদিকৰ ওপৰত যি হোৱা আক্ৰমণ, এই ঘটনাৰ সম্পূৰ্ণ এটা সুবিচাৰ পাব লাগে। আৰু তাৰ কাৰণে আজি বিভিন্ন সংগঠনৰ সহযোগত আৰু ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগত ঢেকীয়াজুলি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। আৰু এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আহ্বান জনোৱা হয় যাতে অতি শীঘ্ৰে এই কাৰ্যৰ লগত জড়িত প্ৰতিগৰাকী লোকক চিনাক্ত কৰি কঠোৰতকৈ কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰক। আৰু আমিও সাংবাদিক সুৰক্ষা সমিতিয়ে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছোঁ। আৰু সাংবাদিকসকলৰ ওপৰত যদি এনেধৰণৰ ঘটনা পুনৰ আবৃত্তি হয় বা সংঘটিত হয়, তেতিয়াহ'লে কিন্তু আমি বিভিন্ন দল সংগঠন সাধাৰণ ৰাইজৰ সহযোগত ৰাজপথত নামিবলৈ বাধ্য হ'ম। আৰু তাৰ কাৰণে যি ধৰণৰ আইন পৰিস্থিতিৰ যদি কোনো ধৰণৰ অৱনতি ঘটে, তাৰ কাৰণে সম্পূৰ্ণৰূপে অসম চৰকাৰ আৰু অসম আৰক্ষী জগৰীয়া হ'ব।